নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই জুনমণি ডেকা। পাহাৰৰ পৰা দখাৱৈত বাগৰি পৰিল অসমৰ যুৱকৰ বলেৰো বাহন। অৰুণাচললৈ ফুৰিবলৈ যোৱা 5 যুৱকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল। এই দুৰ্ঘটনাত মুহূৰ্ততে প্ৰাণ শেষ অসমৰ 5জনকৈ লোকৰ। এই মুহূৰ্তত জনাইছো সবিশেষ। এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। পাহাৰৰ পৰা দখাৱৈত বাগৰি পৰিল অসমৰ যুৱকৰ বলেৰো বাহন। অৰুণাচললৈ ফুৰিবলৈ যোৱা 5 যুৱকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আটাইকেইজনৰ ঘৰ আছিল লখিমপুৰত ঘৰ আছিল বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত প্ৰাণ শেষ বুলবুল আলী, নুৰ হুছেইন, ছয়দুল ইছলাম, আবুল হুছেইন আৰু আমজাদ আলী। এই 5জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। পাহাৰৰ পৰা দখাৱৈত বাগৰি পৰিল এই বলেৰো বাহনখন। পাহাৰৰ পৰা প্ৰায় 3000 ফুট তলত দখাৱৈত বাগৰি পৰিছিল এই বাহনখন। তাৰ পাছতেই লগে লগে এই 5জনকৈ যুৱকৰ জীৱন শেষ হৈ গৈছে। মুহূৰ্তৰ ভিতৰতে জীৱন শেষ হৈ গ'ল এই 5জনকৈ যুৱকৰ। কি ভয়ংকৰ ঘটনা চাওক। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো। এই বাহনখনেৰেই গৈ আছিল লখিমপুৰৰ পৰা 5জনকৈ যুৱকে, কিন্তু হঠাৎ অৰুণাচলৰ চেপাত 3000 ফুট তলত দখাৱৈত বাগৰি পৰোঁতেই থিতাতে মৃত্যুক আঁকোৱালি লয় এই 5জনকৈ যুৱকে। এই যুৱক কেইজনৰ নাম হৈছে নুৰ হুছেইন, বুলবুল আলী, ছয়দুল ইছলাম, আবুল হুছেইন আৰু আমজাদ আলী। পাহাৰৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল এই বাহনখন আৰু তাৰ পাছতেই এই ভয়ংকৰ ঘটনা সংঘটিত হয়। বাহনখনৰ পৰা ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। এটাৰ পাছত এটাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈ আছে আৰু এইবাৰ পুনৰ অৰুণাচলৰ চেপাত সংঘটিত হৈছে এক ঘটনা। অৰুণাচলৰ চেপাত একেলগে মৃত্যুক আঁকোৱালি লয় লখিমপুৰৰ 5জনকৈ যুৱক। এই যুৱক কেইজনৰ নাম পুনৰবাৰ জনাইছো। নুৰ হুছেইন, বুলবুল আলী, ছয়দুল ইছলাম, আবুল হুছেইন আৰু আমজাদ আলী। এই দৃশ্যাংশসমূহ পুনৰবাৰ দেখুৱাইছো। অৰুণাচললৈ ফুৰিবলৈ যোৱা এই 5 যুৱকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অৰুণাচলৰ চেপাত ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ গ'ল 5জনকৈ যুৱকৰ। মৃত আটাইকেইজনৰে ঘৰ লখিমপুৰৰ নাওবৈচাত বুলি জানিব পৰা গৈছে। পাহাৰৰ পৰা তলত বাগৰি পৰে এই বাহনখন আৰু বাগৰি পৰাৰ পিছতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। অৰুণাচলৰ চেপাৰ ভয়ংকৰ দুৰ্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিয়ে প্ৰত্যক্ষদৰ্শীয়ে। আমি প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আগবঢ়াম, কিন্তু পুনৰবাৰ জনাইছো তীব্ৰ গতিত পাহাৰৰ পৰা দখাৱৈত বাগৰি পৰিল অসমৰ যুৱকৰ বলেৰো বাহনখন। অৰুণাচললৈ ফুৰিবলৈ যোৱা এই 5 যুৱকৰ জীৱন শেষ হৈ গৈছে। আটাইকেইজনৰে ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত প্ৰাণ শেষ হৈ যায় বুলবুল আলী, নুৰ হুছেইন, ছয়দুল ইছলাম, আবুল হুছেইন আৰু আমজাদ আলীৰ। নিয়ন্ত্ৰণ হেৰুৱাই দখাৱৈত বাগৰিল এখন বলেৰো বাহন। নিহত আটাইকেইগৰাকী আছিল লখিমপুৰৰ নাওবৈচাৰ। নিহত কেইজন পুনৰবাৰ জনাইছো বুলবুল আলী, নুৰ হুছেইন, ছয়দুল ইছলাম, আবুল হুছেইন আৰু আমজাদ আলী। পাহাৰৰ পৰা 3000 ফুট তলত দখাৱৈত বাগৰি পৰিছিল এই বাহনখন আৰু তাৰ পাছতেই লগে লগে এই যুৱক কেইজনৰ জীৱন শেষ হৈ গৈছে। মুহূৰ্তৰ ভিতৰতেই জীৱন শেষ হৈ গ'ল এই 5জনকৈ যুৱকৰ। কি ভয়ংকৰ ঘটনা চাওক। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো। এই বাহনখনেৰে গৈ আছিল লখিমপুৰৰ পৰা 5জনকৈ যুৱকে, কিন্তু হঠাৎ অৰুণাচলৰ চেপাত 3000 ফুট তলত দখাৱৈত বাগৰি পৰাতেই থিতাতে মৃত্যুক আঁকোৱালি লয় এই 5জনকৈ যুৱকে। এই দৃশ্যাংশসমূহ আমি প্ৰথমতে এম্বিয়েন্সৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিম, লগতে প্ৰত্যক্ষদৰ্শীৰ কিছু মন্তব্য আছে সেয়া আগবঢ়াম। আমি এনেকে এই পোষ্ট ৰাস্তা নাই, আমি বহুত কষ্ট কৰি চক আমি এনেকে এই পোষ্ট ৰাস্তা নাই, আমি বহুত কষ্ট কৰি চক আমি এনেকে এই পোষ্ট ৰাস্তা নাই, আমি বহুত কষ্ট কৰি চক আমি এনেকে সংকটজনক অৱস্থাত আছে। আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছো।
সংকটজনক অৱস্থাত শহীদুল ইছলাম হয় আপোনালোকক কি জনাম অতি দুখৰ বিষয় 5জন মানুহ আছিলে গাড়ীত 5জনৰ পৰা 4জনে স্পট ডেথ হৈছে সেয়া মই দেখাই আছোঁ সেই তলত সেই নদীখনত পৰিছে ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছোঁ সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু 4জন লগে লগে স্পট ডেথ হৈছে তেখেতসকলৰ ডেড বডি এতিয়ালৈকে তলতে পৰি আছে প্ৰায় 3000 ফুটমান তলত গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে গাড়ীখন তাতে পৰি আছে আৰু ডেড বডি 4জন তাতে পৰি আছে আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছোঁ আপোনালোকক সাম্প্ৰতিক পৰিৱেশ দেখুৱাম হয় আপোনালোকক কি জনাম অতি দুখৰ বিষয় 5জন মানুহ আছিলে গাড়ীত 5জনৰ পৰা 4জনে স্পট ডেথ হৈছে সেয়া মই দেখাই আছোঁ সেই তলত সেই নদীখনত পৰিছে ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছোঁ সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু 4জন লগে লগে স্পট ডেথ হৈছে তেখেতসকলৰ ডেড বডি এতিয়ালৈকে তলতে পৰি আছে প্ৰায় 3000 ফুটমান তলত গাড়ীখন ৰাস্তাৰ পৰা বলেৰো গাড়ী ভাগৰি পৰিছিলে গাড়ীখন তাতে পৰি আছে আৰু ডেড বডি 4জন তাতে পৰি আছে আমি এজনক সংকটজনক অৱস্থাত উঠাই লৈ গৈ আছোঁ আপোনালোকক সাম্প্ৰতিক পৰিৱেশ দেখুৱাম হয় আপোনালোকক কি জনাম অতি দুখৰ বিষয় 5জন মানুহ আছিলে গাড়ীত 5জনৰ পৰা 4জনে স্পট ডেথ হৈছে সেয়া মই দেখাই আছোঁ সেই তলত সেই নদীখনত পৰিছে ওপৰত আৰু এই বহুত ওপৰত ৰাস্তা সেই তাৰ পৰা আহিছে ওপৰত ৰাস্তা আৰু এই আমি এজন এতিয়ালৈকে সংকটজনক অৱস্থাত আছে আমি তাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰি আছোঁ সংকটজনক অৱস্থাত শহীদুল ইছলাম নাম এখেতক আমি সংকটজনক অৱস্থাত মেডিকেল নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু 4জন লগে লগে স্পট ডেথ হৈছে তেখেতসকলৰ ডেড বডি